নমস্কাৰ সকলোকে। আমাৰ ঘৰত ৰাতিপুৱা চাহকাপৰ লগত পিঠা পনা খাই খুব বেছি ভাল পায় সকলোৱে আৰু বিভিন্ন ধৰণৰ পিঠা মই বনায়ে থাকোঁ। এবাৰ বোলো ভাপত দিয়া পিঠা বনাবৰ কাৰণে এনেকুৱা এটা ষ্টেণ্ড আনি লওঁ। ফ্লিপকাৰ্টৰ পৰা মই এই ষ্টেণ্ডটো আনিলোঁ আৰু এইটোত মাত্ৰ 180 টকা লৈছে আৰু ডাঙৰ চাইজৰ হয় আৰু এনেকুৱা এটা ডাঙৰ চাইজৰ পিঠা বনাই দিলে আৰু ব্ৰেকফাষ্টৰ বেলেগকৈ প্ৰয়োজনেই নাই। ইমান ধুনীয়া আহিছে নহয় ষ্টেণ্ডটো। আজি বোলো ধুনীয়াকৈ সকলোকে পিঠা বনাই খুৱাওঁ আৰু নাৰিকলখিনি আমাৰ ঘৰৰ হয়। ঘৰৰ যে সেইদিনা নাৰিকল দেখাইছিলোঁ, মানুহ এজন মাতি লৈ নাৰিকল কেইটামান পৰোৱালোঁ বোলো মাহঁত থাকোঁতেই পিঠা বনাই খুৱাম সকলোকে। আৰু পিঠাগুড়ি, নাৰিকল, গুড় সকলোখিনি ধুনীয়াকৈ সানি লৈছোঁ আৰু এই পিঠাটো বনাবলৈ একেবাৰে সহজ। অকণমান পানী দি লৈ মই এয়া ধুনীয়াকৈ সানি ল'লোঁ আৰু এই ষ্টেণ্ডটোৰ তলতে এনেকুৱা প্লেট এখন আছে ফুটা থকা আৰু এতিয়া পিঠাগুড়িখিনি সানি লোৱা ইয়াতে দি দিলেই হয় আৰু মই অকণমান খালী ঠাই ৰাখিছোঁ, একেবাৰে ফুল কৰি দিয়া নাই। আৰু এইটো বনাবৰ কাৰণে কুকাৰৰ এয়া চিটিটো মই আঁতৰাই ল'লোঁ। তাৰপিছতে কুকাৰটোত পানী অলপ বইল কৰি 10 মিনিট লগাই নাই। এইটো এতিয়া ইয়াতে বহাই দিলোঁ। 10 মিনিট নহওঁতে পিঠা আমাৰ ৰেডি হৈয়ে গ'ল। এইফালে চাহৰ চচ পাতি মানে চাহ হয় মানে পিঠাও ৰেডি হৈ গ'ল আৰু ইমান ধুনীয়া হৈছে নহয় পিঠাটো। নাৰিকলৰ মানে পৰিমাণটো যিহেতু মই অলপমান বেছিকৈ দিছোঁ, সেইকাৰণে খাবলৈ যে ইমানেই বেছি টেষ্টি হৈছিলে নহয়। মা, পাপা আৰু আমাৰ মা মানে শাহু মা মোৰ মাহঁতেতো আৰু এনেকুৱা পিঠা পনা খাই খুব বেছি ভাল পায়। তেওঁলোকক চাহকাপ দিব লওঁতেই এফালে পিঠাও ৰেডি হৈ গ'ল। মায়ে আকৌ কৈছে বোলে কটাৰী এখন দে, মই কেক কটা দি কাটিম, সেনেকৈ বুলি কৈ ধেমালি কৰি সেয়া মানে পিঠাটো ইমান ধুনীয়া এটা ডাঙৰ পিঠা মানে আৰু এটা পিঠায়েদি এজনৰ কাৰণে মানে চাহকাপ ধুনীয়াকৈ হৈ যায় আৰু ব্ৰেকফাষ্ট নহ'লেও হ'ব। ইমান ধুনীয়া হ'ল পিঠাটো খাবলৈ। সকলোৱে খাই বহুত বেছি ভাল পালে দেই। আমিও সকলোৱে পিঠাই দিয়ে চাহ খালোঁ। তাৰপিছতে এতিয়া দুপৰীয়া মই এয়া ভাত বনাবলৈ লৈছোঁ। আনফালে আকৌ মাহঁতে মানে কথা পাতি আছিলে ইয়াতে বহি, ময়ো সেয়া কথা পাতিয়ে বনাই আছোঁ। আৰু বায়েকবিলাকৰ ঘৰলৈ ভনীয়েকবিলাক আহিলে মানে বায়েকহঁতৰতো সহায় হয়েই। আমাৰ আকৌ ভণ্টিয়ে মানে আমাৰ ঘৰলৈ আহিলে তাই আলহী নিচিনাকৈ একেবাৰে নাথাকে মানে। তাই আৰু মানে মই ক'বলৈ নাপাওঁৱে, সকলোবিলাক তাই আগবাঢ়ি আহি যি টি মানে কাম থাকিলে কৰি দিয়ে। এইফালে শাক পাচলি যি কাটিব লগা আছিলে তাই সকলোবোৰ কাটি মোক যা যোগাৰ কৰি দিছে আৰু আদা নহৰু পেষ্ট মই বনায়ে থৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ যে। এইদিনা খানা বনাওঁতে মানে ইমানেই ধুনীয়াকৈ সহজ হৈছে নহয়, মানে সময়খিনি ইমান ধুনীয়াকৈ বাচি গৈছে মোৰ সেইকাৰণে। আৰু ধুনীয়াকৈ এতিয়া দুপৰীয়াৰ কাৰণে দালি চব্জি আৰু মাছ এনেকৈ মানে আৰু যিখিনি বনাব লগা আছিলে সকলোখিনি পাতি দিছোঁ, কাৰণ এফালে যাবলগীয়া আছে। এইফালে মানে এইকেইদিনা ইমানেই ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি পাকঘৰটোত মানে মই কাম কৰিছোঁ নহয়। এইফালে পাপাহঁতক মই ভাত দিলোঁ। সকলোকে ভাত দিওঁতে কৈছে কোনফালৰ পৰা এতিয়া আৰম্ভ কৰিম, ইমানবোৰ যে বনাইছ এনেকৈ বুলি মানে মাহঁতে কৈছে। মই বোলো আপোনালোক আহিছে, মই যিমান যি পাৰোঁ যেনেকৈ ধৰণে পাৰোঁ বনাই মেলি এইকেইদিনা খুৱাম আৰু আপোনালোকে খাবহে লাগে। এইফালে খাই বৈ হোৱাৰ পিছত আমি আহিছোঁ এতিয়া ফেঞ্চি বজাৰলৈ প্ৰায় 3:30 4টামান বজাত। মানুহজনো ডিউটিৰ পৰা আহি পালেহি। তাৰপিছতে আমি ৰৈ থকা নাই আৰু গোটেইকেইটাই ফেঞ্চি বজাৰলৈ আহিলোঁ। আৰু ইমান বেছি গৰম আৰু মানে ৰ'দ আছিল নহয়, আৰু গৰম বেছি কাৰণেই নেকি মানে ফেঞ্চি বজাৰত মানুহো কম আছিলে। তাৰপিছতে আহি পাই মানুহজনে ক'লে বোলে এইখিনি সময়ত টোপনি ধৰা সময়, চাহ একাপ সকলোৱে খাই লওঁ ব'লক বুলি ইয়াত এতিয়া চাহ খাবলৈ সোমালোঁ। আৰু পাটি চেপটা পিঠা লৈছিলোঁ, কিন্তু পিঠাটো খাই ভাল নাপালোঁ। তাকে মানে মায়ে কৈ আছিলে তই ঘৰত বনোৱা পিঠাটোৱে বহুত ভাল লাগিলে খাই, এইবিলাক যে কিনো বনাইছে এনেকৈ বুলি কৈছে। আৰু মানে মানুহ খুব কম আছিলে। এনেইতো ফেঞ্চি বজাৰলৈ আহিলে মানে ইমানেই মানুহৰ ভিৰ থাকে, বস্তু চাবলৈও সুবিধা নাপাওঁ, কিন্তু গৰমৰ কাৰণে মানুহ কম আছিলে। আৰু মাহঁতে মানে মাৰ দোকান আছে, মই আগতেও কৈছিলোঁৱেই, মাৰ দোকানৰ কাৰণে প্ৰায়খিনি বস্তুৱেই ফেঞ্চি বজাৰৰ পৰা নিয়ে। যেতিয়া ইয়ালৈ আহে বহুতবিলাক বস্তু মানে তেওঁলোকে লৈ যায় ইয়াৰে পৰা দোকানৰ কাৰণে। মাৰ দোকানত মানে অকল মেখেলা চাদৰে নহয়, ছোৱালীৰ কাপোৰ, ল'ৰাৰ কাপোৰ, সৰু ল'ৰা ছোৱালীৰ কাপোৰ, গিফ্টৰ বস্তু, কাঁহৰ বস্তু সকলোখিনি মাহঁতৰ দোকানত মানে ৰাখিছে। যিখিনি মানে বস্তু মানুহৰ প্ৰয়োজন আছে সকলোবিলাকে আৰু সেইখিনি এতিয়া অলপমান বস্তু সেয়া লোৱা হৈ গ'ল। এতিয়া আমি আহিছোঁ মেখেলা চাদৰৰ মানে দোকানলৈ। এইখন দোকানৰ পৰাই মায়ে মেখেলা চাদৰবিলাক মানে লৈ যায় ইয়াৰ পৰা। বেছিকৈ মানে মেখেলা চাদৰ ইয়াৰ পৰাই নিয়ে। আৰু কেতিয়াবা মানে ইয়ালৈ আহিবলৈ গুৱাহাটীলৈ অকণমান অসুবিধা হ'লে মানে যোৰহাটৰ পৰাও আনে আৰু শিৱসাগৰৰ পৰাও আনে। এতিয়া ইয়াৰে পৰা অলপমান ষ্টকত লৈ যাম বুলি মানে আহিছে। আৰু মুগাৰ যোৰাৰ পৰা আৰম্ভ কৰি সকলোবিলাক এইখন দোকানৰ পৰাই লয়। আৰু মায়ে যেতিয়া কাপোৰবিলাক লৈ আছিলে, মায়ে ইয়াৰ পৰা মোকো যোৰা এটা ৰাখিব দিলে যে এইটো যোৰাই তোক খুব বেছি ভাল লাগিব, এযোৰ তয়ে ল বুলি ক'লে। মানে মই ডাবল গিফ্ট পালোঁ জানেনে।
আৰু এতিয়া মানে বস্তু বাহিনী লোৱা হৈ গ'ল মাহঁতে মিঠাই কিনিবলৈ লৈছে বোলে মিঠাই কেইটামান লৈ যাওঁ এতিয়া আমি ইয়াতে সোমালোঁ আৰু মাহঁত মানে মিঠাই ল'লে আমাৰ ঘৰলৈ আৰু বাহঁতৰ ঘৰলৈ মানে মাহঁতে যাব বাহিৰে বাহিৰে সেইটো কাৰণে মানে ইয়াতে মিঠাই লৈ এতিয়া আমি ঘৰলৈ যাম আৰু মাহঁতক বাহঁতৰ ঘৰত থৈ লৈ যামগৈ আৰু বাৰু ব্লগটো এইখিনিতে শেষ কৰিছোঁ আজিলৈ আহিছোঁ বাই